আজি বহুত দিনৰ মূৰত হাই ছেকেণ্ডেৰী লগৰকেইটা লগ পাইলে বোলো সৰু সুৰাকে খানা এটা খাইয়ে দিলো আৰু আজি মানে কথাকে এনেকুৱা যোৱা কিছুদিন ধৰিলে আমি লগৰকেইটা লগ হোৱা কথা ভাবি আছিলো আজি বোলো নাই লগ হৈয়ে যাওঁ আৰু লগতে সৰু সুৰাকে খানা এটা খাওঁ আহিলো ডাইৰেক্ট কৌশিকৰ ৰুমত পালো তাৰ পাছত আমি ওলাই গলো বজাৰতে লগ পালো বসন্তক 3-4টা মানুহ লগ হৈছো যিহেতু চবে দিছেতো যে গাহৰিকে খাওঁ আহিলে পালো এতিয়া ৰুমত এটা হৈ গল সমস্যা কি জানে নে এতিয়া ৰুমত নাই পানী আৰু আমি বনাব লাগে খানা 1-1.5 ঘণ্টামান ৱেইট কৰাৰ পাছত ফাইনেলি পানী আহিলে আৰু পানী আহিলে যে মাংসখিনি প্ৰথমে বইল কৰিবলৈ বহাই দিয়া হ'ল আৰু হাই ছেকেণ্ডেৰীৰ পৰা আমাৰ স্পেচিয়েল চেফ বসন্তে বনাব আজি ঔটেঙা গাহৰি বোলে আজি বসন্তৰ আঙুলি আৰু হাতৰ চবৰ পৰীক্ষা হৈ গল মানে ঔটেঙা কিটা চিঙুতে বৰ এটা কষ্ট হলো মাষ্টাৰ চেফে দেখিছে নাই কেৰাহী কেনেকে দাঙে মানে টেকনলজি ইউজ কৰে মই বোলো আদা নহৰুকেইটা খুন্দিবলৈ আমাৰ ডক্টৰ চাহাবকে দিওঁ ডক্টৰ চাহাবে ট্ৰাই কৰিলে কিন্তু কিহে খুন্দিলে পাছত বোলে কলে কৌশিকে দে ময়ে খুন্দিব লাগিব সকলো বস্তু মোটামুটি যা যোগাৰ হৈ গল মানে এতিয়া ধুনীয়াকে মাংস বনাবলৈও ৰেডি বনাম মাংস মই সহায়ক বসন্ত এনেকা বুলি ভাবিলে নেকি আকৌ নাই সিয়ে বনাব সিয়ে খুৱাব মইতো বাৰু আলহীয়ে নহয় জানো পিছে চাওকচোন এই কৌশিকৰ ৰুমৰ চামুচখন কিন্তু মোকো লাগে দেই এনেকুৱা এখন চামুচ কি ধুনীয়া লাগিছে মোক বহুত দিনৰ পৰা আপোনালোকে কৈছিলে গাহৰি ৰেচিপি লাগে মই আজি গাহৰি ৰেচিপি লৈ আহিলো লগতে বনাইছে কোনে চাওক না মিচিং মানুহৰ স্পেচিয়েল গাহৰি মানে ঔটেঙা গাহৰি পূজা বতৰ আহিছে ন সেইকাৰণে বোলো নাই 2টা জেলেপিও খাই লওঁ এইফালে চাওঁতে মাংস প্ৰায় হবলৈ হৈয়ে গলগে মানে পানীখিনি দি অকণ উতল আহিলে আমাৰ মাংস আজি প্ৰায় ৰেডিয়ে বুলি ক'ব পাৰি গাহৰিৰ লগত ঔটেঙাৰ কম্বিনেশ্যন একজেক্ট সেম আপোনাৰ চাহৰ লগত পকৰি কম্বিনেশ্যন পিছে বেচেৰাটোহে অকলশৰীয়া থাকিলো কিবা অকণ উপায় কৰি দিয়কচোন বনাই বোলে ইয়ে খুৱাব অকলশৰীয়াটো বাৰু ময়ো কিন্তু এইখিনি ভাবি থাকি লাভ নাই যেতিয়া মুখৰ আগত থাকে গাহৰি ভাত তোমাৰ অবিহনে মোৰ জীৱনটো যেনেকুৱা গাহৰি অবিহনে মোৰ জীৱনটো তেনেকুৱাই একৰ্ডিং টু দাদা বসন্ত পিছে বৰ সোৱাদৰ গাহৰি বনাই কিন্তু দেই আজিলৈ আহো আৰু তেতিয়াহ'লে আকৌ এদিন লগ পাম বাই।